30 এপ্ৰিলৰ দিনা তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰেজাল্ট দিয়া হৈছে, অৰ্থাৎ 2025 বৰ্ষৰ ৰেজাল্ট দিছে। এই ৰেজাল্ট দিয়াৰ পিছৰ পৰাই সমূহ ছাত্ৰ ছাত্ৰীৰ মনত, বিশেষকৈ ছোৱালীসকলৰ মনত এইটোৱে প্ৰশ্ন উঠি আছে যে এইবাৰ স্কুটিৰ পাৰ্চেণ্টেজ কিমান, স্কুটি কিমান পাৰ্চেণ্টেজত দিব। আৰু মামাই কি ক'লে, আমাৰ এডুকেশ্যন মিনিষ্টাৰে কি ক'লে, এই কথাক লৈ আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। মানে এই ভিডিঅ'টোৰ মূল বিষয় হ'ব লাগিছে স্কুটি। গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম এইটোৱে ক'ম, তোমালোকে এই ভিডিঅ'টো সমূহ তোমাৰ ফ্ৰেণ্ডৰ লগত বা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যাতে সমূহ ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰে। কাৰণ বহুত ধৰণৰ নিউজ দেখাই আছে তোমালোকক, আৰু মই তোমালোকক ৰেজাল্টৰ কথাক লৈ ইয়াৰ আগৰ কেইটামান ভিডিঅ'ত কৈছোঁ যে আজিকালি ফেক ইউটিউবাৰ আৰু ফেক এডিটৰৰ কোনো ধৰণৰ অভাৱ নাই। গতিকে সেইকাৰণে যিমানবোৰ স্কুটিক লৈ নিউজ ওলাই আছে সেই সকলোবোৰ ফেক। মই তোমালোকক সঁচা কথা কৈ আছোঁ। তোমালোকে এটা কথা ভাবা, আৰু প্ৰথম এইটোৱে কথা, মানে তোমালোকৰ মনত এইটোৱে প্ৰশ্ন যে 60%ত দিব নে 75 নে 80। ছোৱালীসমূহ 60 আছিল ইয়াৰ আগৰবাৰ, 60ৰ পৰা 65 কৰি দিলে। 2024 বৰ্ষত 65ত দিছে চাগে মোৰ জানামতে, মানে মই শুনিছোঁ। আৰু ল'ৰাবিলাকৰতো 75 আছে। কিন্তু ইয়াতে এটা কথা আছে, ইয়াৰ আগৰবাৰ অৰ্থাৎ 24তো কৈছে যে, মানে 23-24ত কৈছে যে এইবাৰ আমালোক 80% কৰি দিম, কিন্তু কিবা কাৰণত তেওঁলোকে কৰি নিদিলে। গতিকে এইবাৰো চান্স আছে কি যে 65 বা 60তে ছোৱালীসমূহক স্কুটি প্ৰদান কৰিব আৰু ল'ৰাসকলক 75তে দিব। কাৰণ যি ইউটিউবাৰে কৈ আছে যে 80%ত দিব, এই 80% কথা ওলাইছে, নোলোৱা নহয়। মানে এটা শিক্ষা বিভাগ বুলি এখন পেপাৰ আহিছে, সেই পেপাৰ কাটিঙত কেইটামান পইণ্টত লিখা আছে যে এইবাৰৰ পৰা যিসমূহ ছাত্ৰ ছাত্ৰী স্কুটি প্ৰদান কৰিব লাগিব 80% বা 80%ৰ বেছি অত্যাধিক নম্বৰ লাভ কৰিব লাগিব, তেওঁকহে স্কুটি প্ৰদান কৰা হ'ব। এই কথাটো সঁচা, আগত কৈছিলে। কিন্তু এই যে 80%, এই 80%টো এতিয়াও কনফাৰ্ম নহয়, এতিয়াও কনফাৰ্মেই নহয়। কাৰণ তোমালোকে গুগল কৰা, আৰু স্কুটিৰ যি ৱেবছাইট আছে তোমালোকে তাতো গৈ দেখা, ইলিজিবিলিটি ডাইৰেক্ট লিখা আছে যে ল'ৰাবিলাকৰ 75 আৰু ছোৱালীবিলাকৰ 60%। গতিকে বিভিন্ন ধৰণৰ ঠাইত আমালোক যিহেতু দেখি আছোঁ, মানে আপডেট কৰা নাই, আগৰটোৱে চলি আছে, আপডেট এতিয়া হোৱা নাই। সেইকাৰণে মই তোমালোকক প্ৰথমতে কৈছোঁ যে আজিকালি ফেক ইউটিউবাৰ আৰু ফেক এডিটৰৰ কোনো ধৰণৰ অভাৱ নাই। কাৰণ তেওঁলোকে অহা বছৰৰ নিউজ এই বছৰত দেখাই আছে, সেইকাৰণে এই কথাটো কৈ আছোঁ। গতিকে তোমালোকে কাৰো কথা বিশ্বাস কৰিব নালাগে। তোমালোকৰ এপ্ৰিল মাহটো চলি গ'ল, এইখন মে' মাহ। তোমালোকৰ মে' বা জুলাইত তোমালোকৰ, মে'টো নোলায় আৰু মে'ত ইলেকশ্যন থাকিব, ইলেকশ্যনত বহুত ঝামেলা থাকিব। সেইকাৰণে জুলাইত তোমালোকৰ জুন বা জুলাইত তোমালোকৰ মেৰিট লিষ্টটো ওলাই যাব। আৰু পঞ্চায়ত ইলেকশ্যন আছে, সেইকাৰণে স্কুটিৰ কথা এতিয়াও উঠা নাই। মানে তেওঁলোকৰ সিদ্ধান্ত এটা ল'ব আৰু সিদ্ধান্ত লৈ তোমালোকক জনাই দিব। বহুত চান্স আছে 75 থকাৰ। তাৰ কাৰণ এইটোৱে, কাৰণ সেইটো এটা পুৰস্কাৰ হয়। আৰু যদিও তোমালোকে নধৰা, ধৰি লোৱা যে তুমি 60% আছা বা 77% আছে ল'ৰাবিলাকৰ, আৰু 66 আছে বা 59 আছে বা 60 আছে কোনোবা ছোৱালীৰ, গতিকে তেওঁ হয়তো নধৰিব পাৰে। কিন্তু যিমানবোৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে সেইসমূহ ছাত্ৰ ছাত্ৰীবোৰ সকলো একে ধৰণৰ নহয়, ধৰিব পাৰে। তাৰ কাৰণে এটা কুৱেশ্যন হ'ব পাৰে। ইয়াৰ আগৰ বৰ্ষত যিহেতু মানে আগৰ পৰাই চলি আছে 60% আৰু 75%, এতিয়া কিয় চেঞ্জ হ'ল এইটো ধৰিব পাৰে। আৰু কুৱেশ্যন কৰিবও লাগে, কাৰণ কুৱেশ্যন কৰিব লাগিব। যিহেতু মানে তেওঁলোকক প্ৰদান কৰা হৈছিলে, এতিয়া তোমালোকৰ ক্ষেত্ৰত কিয় নহয়, এইটো কুৱেশ্যন কৰিব লাগে। আৰু যদি 60ত দিয়ে তেন্তে ছোৱালীবিলাকৰতো ভালেই হয়, আৰু 75ত দিলে ল'ৰাবিলাকৰ আগতো তেনেকুৱা আছিল, এতিয়াও তেনেকুৱাই থাকিল। মানে ল'ৰাবিলাকে সেইটো মানি লৈছে। কিন্তু এতিয়া দেখা গৈ আছে কি, যদি এইটোৱে কৰিল হয় যে 80% নিদি ছোৱালী আৰু ল'ৰাক উভয়কে 75% কৰি দিল হয়, এইটোও কৰি দিলে কিন্তু ঠিকেই হয়। কিন্তু
এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই তেওঁলোকে কেৱল মাত্ৰ এটা আভাৱ দিছে যে 80% কৰি দিম বুলি কৈছে ইয়াৰ আগৰবাৰ কৈছিল কিন্তু আগৰবাৰ হোৱা নাই তথাপিও এইবাৰ হোৱাৰ চান্স বহুত কম মোৰ হিচাপততো হ'ব নালাগে তোমালোকে কি কোৱা কমেণ্টত কৰিবা যদি হ'ব লাগে কোৱা আৰু যদি নহয় যে হ'ব নালাগে তেন্তে হ'ব নালাগে বুলি কৰা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতেই